প্ৰথম কথা অসমৰ কাৰণে মানে খুব ডাঙৰ সৌভাগ্য যে প্ৰথম তাই অসমীয়া যে এনেকুৱা এখন মাষ্টাৰ্ছ টুৰ্ণামেণ্টত চেম্পিয়ন হৈছে। ইণ্ডিয়াৰ পৰা খুব কমেই হৈছে, ইয়াৰ আগতে চাইনা নেহৱাল হৈছিলে, PV সিন্ধু হৈছে, তাৰপিছতে ৰিচেণ্টলি টাইৱান অ'পেনত আমাৰ তানভি শৰ্মা বুলি এগৰাকী হৈছিলে, আৰু এই যোৱাকালি অস্মিতাই কোৰিয়া মাষ্টাৰ্ছ চেম্পিয়নশ্বিপ দখল কৰিলে। ফাইনেল খেলখন মই চাইছোঁ পইণ্ট টু পইণ্ট, যদিও মই প্ৰথম ভয় লাগিছিলে চিনিয়ৰ ছোৱালীজনীৰ লগত খেলিব বুলি, কিন্তু চিনিয়ৰ ছোৱালীজনী আকৌ নতুন প্ৰথম খেলিছে, তাইৰ এক্সপিৰিয়েঞ্চ কম, সেইকাৰণে তাই মানে প্ৰথম গেম জিকিও সেইটো তাই হেৰিটো ৰাখিব নোৱাৰিলে। অৱশ্যে আনহাতে অস্মিতাই খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। তাই যদিও প্ৰথম গেম হাৰিলে, ছেকেণ্ড থাৰ্ড গেম কিন্তু তাই মানে ঢিলাই দিয়া নাই। আৰু মই আগতেও তাই খেলা চাইছোঁ, তাই এইবাৰ খেলাখন বহুত ইম্প্ৰুভ হৈছে। তাই ডাউন দি লাইন স্মেছক খুব ভাল কৰিছে, থাৰ্ড লাইনৰ পৰা জাম্প কৰি পেলাই স্মেছ কৰিছে, প্ৰত্যেকটো বল ওপৰত ধৰিছে। বেডমিণ্টনতো ৰুলটোৱে হৈছে কি কেটছ দি বল এট দ্য হায়েষ্ট লেভেল, গতিকে তাই খুব পজিটিভ গেম খেলিছে। মই ভাবিছিলোঁ ফাৰ্ষ্ট গেমেই তাই জিকিব, কাৰণ ফাৰ্ষ্ট গেম প্ৰথমতে খুব সুন্দৰ লিড লৈ ষ্টাৰ্ট কৰিছিলে। অকল মই কোৱা নহয়, বহুতৰ লগত মই কথা পাতিছোঁ, তেওঁলোকে কৈছে যে আমি ভবাই নাই যে ফাৰ্ষ্ট গেম ইমান সুন্দৰ খেলি তাই হাৰিলে। তথাপিও যি নহওক 3 গেমত তাই জিকি চেম্পিয়ন হ'ল, এইটো অসমৰ কাৰণে মানে অত্যন্ত গৌৰৱৰ কথা। কোৰিয়ান অ'পেন খেলিব যাওঁতেই তাই পৰি গ'ল, তাত পৰি পেলাই ইনজিয়ৰ্ড হ'ল, তাই ষ্ট্ৰেচাৰত আনিব লগা হ'ল, আনি বম্বেত তাই অপাৰেশ্যন কৰিছিলে। প্ৰায় 6 মাহ তাই মানে অফ দ্য কোৰ্ট আছিলে, তাত লাহে লাহে ষ্টাৰ্ট কৰিলে, কৰি তাই বেংগলোৰত আছিলে বহুদিন, তাৰ পৰাই লাহে লাহে ইম্প্ৰুভ কৰিলে। আমি ভবা নাছিলোঁ যে তাই ইমান ভাল ইম্প্ৰুভ হ'ব। তেনেকুৱা PV হেৰি গোপীচান্দৰ হৈছিলে, পুলা গোপীচান্দ, তাৰ নি অপাৰেশ্যনৰ পিছত সি অল ইংলেণ্ড চেম্পিয়ন হৈছিলে। গতিকে মানুহৰ মনৰ জোৰ থাকিলে চব হয়, আচল কথা মনৰ জোৰ লাগিব। মই একদম সৰুৰ পৰাই ৰিক্স পাইছোঁ, আৰু মইতো ষ্টেডিয়ামত আগতে যাওঁ, গৈ থাকোঁ, সৰুৰ পৰাই খেলিছে। মোৰ ছোৱালীজনীও খেলিছে, মোৰ ছোৱালীজনীকে তাই সৰু আছিল, তেতিয়াৰ পৰাই তাই বহুত ভাল, মানে খুব ইম্প্ৰুভ কৰিছে সৰুডোখৰতে। তাই একচুৱেলি তাইৰ বেড লাক, জুনিয়ৰ চেম্পিয়নো নহ'ল, এতিয়ালৈ ছিনিয়ৰ চেম্পিয়ন হোৱা নাই, কিন্তু মই ভাবোঁ এবাৰ ছিনিয়ৰ চেম্পিয়ন হ'লে ভাল হয়। জুনিয়ৰ তাই হৈ পেলাই নহ'ল, মানে হাৰি গ'ল, সেইটো অলপ আমাৰ মানে ষ্টুডেণ্টৰ দোষ। তাইক 2টা ইভেণ্টত একেলগে খেলাইছিলে, আণ্ডাৰ-17, আণ্ডাৰ-19। প্ৰথমবাৰ যদি আণ্ডাৰ-17 খেলাই চেম্পিয়ন কৰিল হয়, নেক্সট টাইম আণ্ডাৰ-19 তাই চেম্পিয়ন হ'ব পাৰিল হয়। এবাৰ যিহেতু হাৰি গ'ল জুনিয়ৰত, এবাৰ হৰাৰ পিছত অলপ ভয় হৈ যায় প্লেয়াৰৰ, কিন্তু এইবাৰ এইখনেই তাইক বহুত মানসিকভাৱে মানে বল যোগাব। লাষ্ট এইটো হোৱা নাই, মই দেউতাকৰ লগত কৰাইছোঁ, দেউতাক ওচৰতে থাকে, কিন্তু মই খেলাৰ লগে লগে সদায় কথা পাতোঁ দেউতাকৰ লগত। এইখনটো জিকিলে, মই ভাবোঁ তাই মানে নেশ্যনেল চেম্পিয়ন হ'বলৈ মই বিচাৰোঁ। নেশ্যনেল চেম্পিয়ন হোৱা নাই অসমৰ পৰা এতিয়ালৈ ওমেন্সত। ডাবলছত হৈছে, কিন্তু ছিংগলছত হোৱা নাই। মেন্সতো হৈছে, ওমেন্সত হোৱা নাই। গতিকে মই ভাবোঁ যদি এইটো নেশ্যনেল চেম্পিয়ন হয়, তাইৰ কাৰণে এটা বহুত নাম থাকি যাব, আৰু অসমৰ কাৰণে এটা খুব সুনাম অৰ্জন হ'ব।